গহপুৰত বিধ্বংসী বানৰ তাণ্ডৱ বন্যাৰ্তৰ হাহাকাৰ এতিয়া গহপুৰত খাদ্যৰ সংকটত ভুগিছে বন্যাৰ্ত দিল্লীস্থিত শাইনিং সোলছ ট্ৰাষ্টৰ সাহায্য প্ৰদান বন্যাৰ্তক গহপুৰৰ থুটিয়া চাপৰি অঞ্চলৰ 150 ঘৰ পৰিয়াললৈ খাদ্য সামগ্ৰী শিশু খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হয় তাৰ এই দৃশ্যাংশ দেখুৱাইছো আৰু এইকণতে মই গৌৰৱেৰে ক'ব বিচাৰিম যে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আমাৰ এই এনজিঅ'ই বিভিন্ন ধৰণৰ কাম কৰি আছে ৰাজ্যৰ সহায়ৰ হাত আগবঢ়াই আছে উত্তৰাখণ্ড ৰাজস্থান দিল্লীতে আদি কৰি আৰু আমি এইকণতে গৌৰৱেৰে ক'ব বিচাৰিম যে অসমত পোনপ্ৰথমবাৰৰ বাবে আমি এইকণ সৌভাগ্য বুটলিবলৈ সক্ষম হৈছো যে আমাৰ বিশ্বনাথৰ আমি এই টীমটোৱে গোটেইখিনি আমি মিলি আজি ইয়াতে দিব আহিছো সাহায্য আৰু ইয়াৰ আগতে য়োগা ডে আমাৰ ফালৰ পৰা কৰা হৈছিলে আৰু ইয়াতে আজি আমি আহিছো বিৰাট কষ্টত ভুগি আছে ৰাইজসকল আৰু ইয়াতে দেখি পেলাই আমাৰ বিৰাট বেয়া লাগিছে আচলতে পানীৰ গভীৰতা সাংঘাতিক বেছি আৰু তেওঁলোকে আমাৰ নাৱৰ পৰা ওলাই আহোঁতে উঠি আহোঁতে বা নামিতে বহুতখিনি সহায় কৰিছে আৰু ইয়াতে আমি আজি প্ৰায় 150 ফেমিলিক 150টা পৰিয়ালক আমি 9 বিধকৈ সামগ্ৰী প্ৰদান কৰিবলৈ অকণমান চেষ্টা কৰিছো আৰু আশা কৰিছো আমাৰ এই এনজিঅ'টোৰ ফালৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ আমি যাম আৰু মই আপোনালোকক অসমবাসী ৰাইজক এটাই অনুৰোধ কৰিছো যাতে আপোনালোকৰ সহায়ৰ হাতখন মেণ্টেলি হওক ফিজিকেলি হওক আগবঢ়াবলৈ আমাৰ নাপাহৰিব থ্যাংক ইউ নমস্কাৰ আপোনালোকৰ ইয়াত আমি আহিছো শাইনিং সোল ট্ৰাষ্টৰ ফালৰ পৰা মই ইয়াত আপোনাৰ অসমৰ হৈ পেলাই প্ৰজেক্ট কোঅৰ্ডিনেটৰ হিচাপে আছো ইয়াতে আপোনাৰ অসমত আমাৰ আগতে য়োগা ডে কৰাৰ পিছতে মই ভাবিলো ইয়াতে বানাতসকলৰ কাৰণে কিবা এটা সুবিধা কৰাও সেইটো কাৰণে আমি বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰত প্ৰায় আহি পেলাই ইয়াত আমি উপস্থিত হৈছোহি কষ্ট হয়